মই তেওঁৰ মন্তব্য পঢ়াও নাই, শুনাও নাই। কিন্তু পুলৱামাটোত সন্দেহজনক আছিল। যদি পুলৱামাৰ লগত কিয় তুলনা কৰিছে সেইটো নাজানো। পুলৱামাৰ যি RDX লৈ ফুৰিছিল এজন মানে পুলিচৰ লগত যুক্ত থকা বা এজন পুলিচৰ DSP শিখ সম্প্ৰদায়ৰ তেওঁৰ কথা ওলাইছিলে। আৰু যেতিয়া মুভমেণ্ট হয়, মুভমেণ্টৰ সময়ত আগৰ জেনেৰেল আছিলে, তাত গভৰ্ণৰ আছিলে মালিকে কৈছে যে তেওঁ বিচাৰিছিলে এয়াৰ মুভমেণ্ট হেলিকপ্টাৰেদি বা স্পেচিয়েল ক্ৰাফ্টত নিবলৈ, কিন্তু চৰকাৰে বাধা দিছিলে আৰু সেইখিনি সময়ত নিৰ্বাচন আহিছিলে। এনেকুৱা ধৰণৰ বিভিন্ন বিতৰ্ক আহিছিলে। তাৰপিছত যেতিয়া আমাৰ এটা বিমানবন্দৰত পুটকৰ পাঠানকোটত যেতিয়া বোমা বিস্ফোৰণ হৈছিলে, তেতিয়া আকৌ ISIক মাতি আনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৰীক্ষা কৰিবলৈ দিছিল। আমাৰ নিজৰ যেতিয়া NIA আছে বা আমি ইণ্টেলিজেঞ্চ শ্বেয়াৰিং কৰোঁ কিছুমান দেশে কাউণ্টাৰ টেৰৰিজিমৰ কাৰণে, আমেৰিকা তেওঁলোকৰ ইমান ডাঙৰ ভাল FBI জাতীয় আছে, সেইবিলাকক নামাতি পাকিস্তানীকেইটাক কিয় মাতিছিলে সেইটো মই নাজানো। সেই গতিকে তেওঁ যদি এতিয়া কিবা মন্তব্য দিছে, মই এই মন্তব্য দেখা নাই, সেই গতিকে মই বিশেষ মন্তব্য নিদিওঁ। নাই, এয়া দুৰ্ভাগ্যজনক ঘটনা। আৰু যিখিনি কথা শুনিছোঁ, মইতো আপোনালোকৰ মাধ্যমেৰে গোটেই কথাখিনি শুনা পাইছোঁ, তাতে বিভিন্ন বিভ্ৰান্তিকৰ কথা আহি আছে। আৰু সেই গতিকে এনেকুৱা ধৰণৰ উত্তেজনামূলক মতামত কোনেও দিব নালাগে। কিন্তু ঘটনাটো হ'ল, তাত কোৱা হৈছে যে এসপ্তাহ পূৰ্বেই পাকিস্তানৰ জেনেৰেলজনে বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক মন্তব্য দিছিল। আৰু যিটো অঞ্চলত হৈছে তাৰ পৰা সীমান্তলৈ মাত্ৰ 7-10 কিলোমিটাৰ, আৰু নিৰাপত্তাৰক্ষীৰ একেবাৰে অভাৱ বুলি তাৰ পৰা ঘূৰি অহা মানুহবিলাকৰ পোষ্টত দেখা গৈছে। সেই গতিকে এতিয়া মই যদি কাৰোবাক সমালোচনা কৰোঁ, এতিয়া ক'ব আপুনি কংগ্ৰেছ কাৰণে সমালোচনা। কিন্তু যিটো সত্যটো আমি সকলোৱে স্বীকাৰ কৰিব লাগে যে এনেকুৱা ধৰণৰ সতৰ্কতামূলক যিখিনি পদক্ষেপ ল'ব লগা আছিলে, সেইখিনি নোলোৱাৰ কাৰণে প্ৰাণহানি হ'ল নেকি, সেই কথাটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু দ্বিতীয়তে সঁচা কথা ক'বলৈ গ'লে, আমাক যেতিয়া বিমুদ্ৰাকৰণ কৰা হৈছিল, সেই সময়তে কৈছিল যে বিমুদ্ৰাকৰণৰ এটা লাভ হ'ব যে সন্ত্ৰাসবাদ নিৰ্মূল হ'ব। সেয়া এতিয়াও নহ'ল। ঠিক তেনেকৈ মানে কোৱা হৈছিল যে আমি এটা খুব কটকটীয়া নিৰাপত্তা ব্যৱস্থা হ'ব যদিহে আৰ্টিকল 370, যাৰ যোগেদি কাশ্মীৰৰ বাবে বিশেষ সংবিধান, কাশ্মীৰক বিশেষ অধিকাৰ দিয়া হৈছিল, এইখিনি নাইকিয়া কৰা হ'ব। আৰু তাৰপিছতো এই ঘটনা হ'ল। এই ঘটনাত ভাৰতীয় সেনাবাহিনীৰ, ভাৰতীয় মানে বায়ুবাহিনী, নৌবাহিনীৰ বিষয়াৰো মৃত্যু হ'ল, সাধাৰণ নিৰীহ ব্যক্তিসকলৰ মৃত্যু হ'ল। এয়া দুৰ্ভাগ্যজনক। আৰু প্ৰকৃত দোষীয়ে শাস্তি পাব লাগে। ভৱিষ্যতে এনেকুৱা ঘটনা নহ'বলৈ চৰকাৰে যি পদক্ষেপ ল'ব লাগে। যোৱাকালি এজন মিলিটাৰী ৰিটায়াৰ্ড জেনেৰেলৰ এটা মই টক শ্ব'ত কথা শুনি আছিলোঁ। তেখেতে কৈছে ভাৰতীয় সেনাবাহিনীৰ আমি সৈন্যবল হ্ৰাস কৰি আছোঁ ক'ভিডৰ সময়ৰ পৰা 1,80,000। আৰু তাতে নিৰাপত্তাৰ দায়িত্বত যদি এটা ছেক্টৰত ৰাষ্ট্ৰীয় ৰাইফলছৰ এটা অঞ্চল আছিল, তেওঁলোকক আৰু তেওঁলোকক বেছি ডিউটিত খটুৱা হৈছে, যাৰ ফলত তেওঁলোকৰো পাৰদৰ্শিতা কম হ'ব পাৰে। এই কথাবিলাক গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীয়ে ৰিভিউ কৰা উচিত। আমি পাকিস্তানৰ ভিছা কৰ্তন, পাকিস্তানীবিলাক ঘূৰি যাওক, এইবিলাক ক'লে নহ'ব। তেওঁলোকতো লিগেলি আহিছে, কিন্তু ইলিগেলি অহাখিনি কেনেকৈ বন্ধ কৰা যায়? আমাৰ অসমৰে এতিয়া প্ৰথম প্ৰতিশ্ৰুতি আছিল যে যি ধুবুৰীৰ উন্মুক্ত সীমান্ত অথবা কৰিমগঞ্জৰ সীমান্ত বন্ধ কৰিম বুলি বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল। এতিয়া মই যদি এই কথাটো আকৌ মোক ক'ব যে নিৰ্বাচনৰ সময়ত এইবিলাক ৰাজনীতি কৰিছে, কিন্তু সঁচা কথাটো নক'লেও নহয়। এতিয়া ক'লেও বিপদ, নক'লেও নহয়, কিন্তু সঁচাটোৱে কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।